আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত সিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ উদ্দেশ্য মই নাজানো কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে দিস ইজ থাৰ্ড ফৰ্থ এটেম্প গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম যিসকলৰ ফটো আছে যেহেতু পাৰমিশন নোলোৱাকৈ তেওঁলোকে কামটো কৰিছিল আমি কঠোৰ ব্যৱস্থা আমি হাতত লম এনেকুৱা ঘটনাত কালি যে গুলি চালনা নহল আৰু সাংবাদিকসকলো সন্মুখত আছিলে তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল তেওঁলোকে এটো চাব লাগিছিল যে পুলিচে যদি গুলি চালনা কৰে টিয়াৰ গেছ চলাই তেওঁলোকৰ পৰিৱৰ্তেও কাখত থকা মানুহৰো ক্ষতি হ'ব আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলেই তেওঁলোকে কিয় তাত গৈছিল মই এটো কথা আজিলৈকে বুজি পোৱা নাই যত গভৰ্ণৰ মণিপুৰত আছে যদি গভৰ্ণৰজন মণিপুৰত আছে ঘৰটোতো খালি হৈ আছিল গভৰ্ণৰ আছে বুলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেন্ডাম দিম তেতিয়া আমি কলোহেতেন ঠিক আছে 10 জন আহক 50 জন আহক 5 জন আহক ভিতৰত লৈ গলোহেতেন চাহ খোৱালোহেতেন মেমৰেন্ডাম ললোহেতেন গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই যদি গভৰ্ণৰ নাইয়েই তে ৰাজভৱনত আপুনি কিয় গৈছে আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হলেতো ইমান সৰু ৰাস্তা আৰু কোনো মানুহটো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিল আৰু মই জাৰ্নেলিষ্টসকলকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো কোট কেতিয়া কৰি দিয়ে ঠিক নাই বহুত ওচৰত যাব নালাগে কাৰণ ৰাহুল গান্ধী ইনাখন আহোতে আমি খানাপাৰা দেখা পাইছিলো একেটা কামেই কৰিছিল হিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে নলে হিদিনাখনো টিয়াৰ গেছ পুলে গুলি চালনা হলহেতেন কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে এটা ভিতৰত সোমাই গৈ কি পাব ৰাজভৱনত যদি গভৰ্ণৰে নাই ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই তেওঁলোকে যদি আমাক কলেহেতেন যে নহয় আমি হুলস্থুল কৰিছো কিন্তু 10 জনক আমাক ভিতৰত যাব দিয়ক 15 জনক আমাক ভিতৰত যাব দিয়ক 20 জনক আমাক ভিতৰত যাব দিয়ক যদি ভিতৰত ৰাজ্যপাল থাকিলেহেতেন আমি তেওঁলোকক মাতি লৈ গলোহেতেন যে আহক লক কৰক এটা যত ৰাজ্যপালে নাই তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিল এই প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে বিচাৰি পোৱা নাই যে গভৰ্ণৰ নাই তেওঁলোকেওতো জানে গভৰ্ণৰ মণিপুৰত আছে গতিকে তেওঁলোকে তাতে কিয় গৈছিল ৰাজ্যপাল নোহোৱা ৰাজভৱনটোত কিয় গৈছিল এইটোৰ এটা মই ভাবো যে কাৰণটো বিচাৰি উলিয়াব লাগে আৰু তেওঁলোকৰ মই যিমান দূৰ বুজো তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিল আৰু বিষয়টো টিয়াৰ গেছতে সমাপ্ত হল কিন্তু তেওঁলোকে আৰু মই পুলিচকো খুজিছো পাৰমিশন লৈছে নেকি নহয় ইনফৰমেশন দিছে যে আমি যাম ইন্টিমেশন পাৰমিশন বিচৰা নাই গতিকে মই পুলিচক কৈছো গোটেই ঘটনাটো যেহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই সাংবাদিকসকলো আহত হৈছে সেইকাৰণে বিষয়টো তদন্ত কৰিব লাগে এফআইআৰ কৰিব লাগে